আত্মীয়ক ঈদৰ উপহাৰ দিয়া নহল ৰহমান আলীৰ। আত্মীয়ক নতুন কাপোৰ দিয়াৰ পূৰ্বেই ঘাতকৰ বলি হল ৰহমান আলী। ৰাতি কাপোৰ আনিবলৈ গৈছিলে, কাপোৰ আনোতে ভিডিঅ' কলত আমাৰ পচন্দ কৰিব দিছে যে কাপোৰটো এনেকে আনিছো, পচন্দ হৈছে না নাই চোৱা। তাৰপিছত লৈ আহিলে ঘৰত, আনি কিনে ক'লে যে এতিয়া আৰু নাযাওঁ, ৰাতি 11টা বাজিলে, ৰাতিপুৱা যাম, এতিয়া কোনোবা এটা ফোন কৰিছে, মই আহি আছো। যোৱাৰ পিছত আমি গাড়ীত তেলটো ভৰাই আহো, আহিলে কালি ৰাতিপুৱা যাম আৰু। পবিত্ৰ ঈদৰ দিনাই ঘৰৰ নাতিদূৰত উদ্ধাৰ ৰহমান আলীৰ মৃতদেহ। পৰিকল্পিতভাৱে ৰহমানক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। ৰহমানৰ হত্যাৰ আঁৰত বাবু আহমেদ নামৰ এজন যুৱক জড়িত থকাৰ অভিযোগ পৰিয়ালৰ। তেজপুৰৰ পৰমাইগুলিৰ পথত পৰি থকা ৰহমান আলীৰ মৃতদেহটো প্ৰথমে দেখিছিল বাবু আহমেদ নামৰ স্থানীয় যুৱকজনে। কিন্তু ঘৰৰ কাষৰে বাবুৱে ৰহমান আলীক চিনি নোপোৱাত ৰহস্যৰ গোন্ধ পাইছে ভুক্তভোগী পৰিয়ালে। ৰাতিপুৱা আমাৰ যেতিয়া নামাজৰ টাইম হ'ল, তেতিয়া মোৰ বাইদেৱে ফোন কৰিছে, তোৰ বিন্দু ঘৰত অহা নাই, তাতে বোলে কোনোবাই মাৰি পেলাই থৈছে। বাবু আহমেদ বুলি নামৰ মানুহ এজনে বোলে তাক ফোন কৰি আনিছিলে, মই ইয়াতে শুনা পাইছোঁ। আৰু আমাৰ বিন্দুৰ বাইদেউটো ৰাতিপুৱা এনে বিচাৰিব আহিছিলে, সি ওচৰত ক'ৰবাত আছে নেকি, পিছত বাবু আহমেদ বুলি ল'ৰাটোৱে কৈছে কোনোবাই বোলে এজন মানুহ পৰি আছে, পইচা আগে মুখেদি কিবা কিবি বোলে ওলাই আছে। দেওবাৰে নিশা প্ৰায় 10 বজাত শহুৰেকৰ পৰিয়াললৈ ভিডিঅ' কল কৰি ঈদ উপলক্ষে কিনি অনা নতুন কাপোৰ কানি দেখুৱাইছিল ৰহমানে। কিন্তু এজন লোকে ফোন কৰি মাতি পঠিওৱাৰ বাবে নিশাৰ ভাগতে শহুৰেকৰ পৰিয়ালক উপহাৰৰ টোপোলা দিব নোৱাৰিলে ৰহমানে। দেওবাৰে ঈদৰ নামাজৰ পাছতে সেইটো ৰহমানৰ মৃতদেহ দেখি হতচকিত হৈ পৰিছে প্ৰতিজন আত্মীয়। অৰিজিনেলি বাবু আহমেদ এইটো ৰহমান আলী হয় বুলি চিনি পায়, তেখেতৰ নামটো তাত উল্লেখ কৰা নাই। কিন্তু তাৰ বেনীৰ বাইদেউটোক কৈছে কোনোবা এটা পৰি আছে, কৈছে আগে যা। তেতিয়া সি আহি পেলাই চালে, চোৱাৰ পিছততো তাৰ যিহেতু দাদা হয়, তেখেত চিনি পালে। চিনি পোৱাৰ পিছত ঘৰত দৌৰা খবৰ দিলে বাইদেউক। পিছত বাইদেউ আমাক ফোন কৰিলে, ফোন কৰোঁতে আমি লৰালৰিকে ওলাই আহিলোঁ। ডাম্পাৰ চলোৱা ৰহমান আলীক দেওবাৰে নিশা ফোন কৰি ঘৰৰ পৰা মতাই নিয়া লোকজনৰ নাম ঠিকনা উলিয়াব পাৰিলেই ঘাতক ধৰা পৰিব বুলি নিশ্চিত পৰিয়ালৰ লোক। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।